Hello my dear students, সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 টো আলোচনা কৰি আছিলো হয়নে? আমি আগৰ ভিডিও কিটাত এক্সাৰসাইজ 2.1, 2.2 আৰু 2.3 টো আলোচনা কৰিলো। যদি তোমালোকে সেই ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি এইটো ভিডিওত অনুশীলনী 2.4 টো আলোচনা কৰিম। আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া চোৱাচোন 1 নম্বৰ কোৱেশ্চনটো কি দি আছে পূৰণফল নিৰ্ণয় কৰা বুলি কৈছে হয়নে পূৰণফল নিৰ্ণয় কৰিব লাগিব আমি কি কৰিব লাগিব এই সংখ্যাবিলাক পূৰণ কৰিব লাগিব হয়নে এতিয়া চোৱাচোন এইকিটা আমি কেনেদৰে কৰিম এতিয়া চোৱাচোন প্ৰথমটো কিমান দি আছে 0.01 হয়নে 0 টো এটো মানে কি হয় টোটাল 0 টো কোনটো ঘৰত আছে দশমাংশ ঘৰত আৰু 1 টো কোনটো ঘৰত আছে শতাংশ ঘৰত গতিকে এটো আমি এনেদৰে লিখিব পাৰো যে 100 ভাগৰ 1 হয়নে পূৰণ কিমান আছে 5 হয়নে এতিয়া চোৱা আমি এই উপকেইটা কি কৰিম পূৰণ কৰি দিম 5 * 5 আৰু তলত কিমান আছে 100 তলত যেহেতু কেটা 0 আছে দুটা 0 আছে গতিকে দুটা সংখ্যা আগত কি বহিব 0.2 বহিব হয়নে 0.05 এতিয়া আমি হিটো প্ৰথমটো কি কৰিলো পূৰণফল উলিয়াই দেখালো হয়নে এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে 6 ইনটু এটো কিমান হৈ যাব সংখ্যা আগত দশমিক আছে এটা সংখ্যা আগত হয়নে গতিকে এটো কিমান হৈ যাব 27 তলত কিমান হৈ যাব 10 হয়নে দশমাংশ লগে আছে হয়নে গতিকে এতিয়া চোৱা আমি 27 আৰু 6 যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 6 7 গুণ 42 ওকলে 4 6 গুণ 12 কিমান হৈ যাব 16 হয়নে 162 বাই কিমান হ'ব 10 তলত 0 কেটা আছে এটা আছে গতিকে এটা সংখ্যা আগত কি বহিব দশমিকটো বহিব 16.2 হয়নে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কেটা সংখ্যা আগত পইণ্টটো আছে দুটা সংখ্যা আগত গতিকে 389 বাই কিমান হ'ব 100 ইনটু 4 হয়নে আমি প্ৰথমে কি কৰিম এটো পূৰণ কৰিম হয়নে 389 গত কি হে পূৰণ কৰিম 4 4 গুণ 36 ওকুলে 3 4 গুণ 32 হয়নে কিমান হৈ যাব 35 ওকুলে 3 4 3 গুণ 12 হয়নে 12 লগত যদি আমি 3 যোগ কৰো তেতিয়া কিমান হৈ যাব 15 কিমান হৈ যাব 1556 বাই কিমান হৈ যাব 100 তলত 0 কেটা আছে দুটা 0 আছে গতিকে কিমান হৈ যাব 15.56 এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটো একে হ'ব 7 2 1 কেটা সংখ্যা আগত দশমিকটো আছে দুটা সংখ্যা আগত গতিকে তলত কিমান হ'ব 100 ইনটু 9 হয়নে এটা আমি 7 2 1 ৰ লগত যদি 9 পূৰণ কৰো তেতিয়া কিমান হৈ যাব 9 গুণ 9 9 গুণ 18 8 ওকলে 1 7 9 গুণ 63 কিমান হৈ যাব 64 হয়নে 6 4 8 9 বাই তলত কিমান হ'ব 100 এটো কিমান হৈ যাব 64.89 এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 8 ইনটু এটো কিমান হৈ যাব 117 তলত কিমান হ'ব 10 হয়নে এটা সংখ্যা আগত 0 আছে হয়নে এতিয়া চোৱাচোন একিটা যদি পূৰণ কৰো কিমান হৈ যাব 8 7 গুণ 56 6 ওকলে 5 8 গুণ 8 কিমান হৈ যাব 13 3 ওকলে 1 8 গুণ 8 কিমান হ'ব 9 936 বাই কিমান হ'ব 10 এতিয়া চোৱা কিমান হৈ যাব এটো 93.6 এটো আমাৰ আনসাৰটো হৈ যাব হয়নে আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে মান নিৰ্ণয় কৰা হয়নে মান নিৰ্ণয় কৰিব লাগে এতিয়া চোৱাচোন 0.6 আছে হয়নে এটো কি লিখিব পাৰো আমি 10 ভাগৰ 6 হয়নে পূৰণ কিমান হ'ব 10 এতিয়া চোৱা আমি 10 এটো কাটি দিব পাৰো ইকুৱেল টু কিমান হৈ যাব 6 হয়নে এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দি আছে 2.8 দিয়া আছে হয়নে এটো কিমান হৈ যাব 28 বাই কিমান হ'ব 10
ইনটু কিমান হ'ব 10 এটো আমি 10 কাটি দিব পাৰো ইকুৱেল টু কিমান হৈ যাব 28 হয় তে নেক্সট 3 নম্বৰ টু চোৱাচোন কিমান দি আছে 5.7 57 বাই কিমান হ'ব 10 ইনটু কিমান হ'ব 100 0 কাট খালে কিমান হৈ যাব 570 570 হৈ যাব হয়নে একেবাৰে সহজ হয় এতিয়া নেক্সট 4 নম্বৰটো চোৱাচোন কি দি আছে 3.79 into 100 আছে হয়নে এটো কিমান হৈ যাব 379 by 100 into 100 আশা কৰো সকলোৱে এগিৰা বুজি পাইছা কাৰণ ইয়াত কি আছে দুটা সংখ্যাৰ আগত কি আছে দশমিকটো আছে যেটা সংখ্যাৰ আগত দশমিক থাকিব আমি তলত এটা 0 লিখিম হয়নে 100 এতিয়া আমি 100 কাটি দিব পাৰো কিমান হৈ গল 379 আৰু নেক্সট 5 নম্বৰটো চোৱাচোন এটো কিমান হৈ যাব 4286 বাই কিমান হ'ব 1000 into 100 এতিয়া এটা 0 কাট খালে এটা 0 কাট খালে এটা 0 কাট খালে এটা কেটা 0 থাকি গল এটা 0 থাকি গল হয়নে ওতে কেটা সংখ্যাৰ আগত দশমিকটো বহিব এটা সংখ্যাৰ আগত হয়নে 428.6 হ'ব এটা নেক্সট 6 নম্বৰটো চোৱাচোন কেটা সংখ্যাৰ আগত দশমিকটো আছে দুটা সংখ্যাৰ আগত 1254 আই কিমান হ'ব ইয়াত 100 ইনটু কিমান হ'ব 100 100 কেনসেল হৈ গল তে কিমান হৈ যাব 1254 আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন এটো কেটা সংখ্যাৰ আগত দশমিকটো আছে তিনিটা সংখ্যাৰ আগত হয়নে 2 2 3 4 কিমান হৈ যাব 1000 এত কিমান 1000 আছে ইনটু 1000 1000 কাট খাই গল কিমান হৈ গল 2234 হয়নে নেক্সট 8 নম্বৰটো চোৱাচোন 39524 কেটা 0 হ'ব 4টা 3 4 ইনটু 1 2 3 এত তিনটা শূন্য কাট খালে ইয়াটো তিনটা শূন্য কাট খালে কেটা থাকিলে ইয়াত শূন্য এটা কেটা সংখ্যাৰ আগত দশমিক বহিব এটা সংখ্যাৰ আগত 3952.4 হৈ গল হয়নে তে নেক্সট টু চোৱাচোন 8 বাই কিমান হ'ব 100 into 10 0 কাট খালে এটো কিমান হৈ যাব 0.8 10 নম্বৰটো চোৱাচোন এতিয়া নেক্সট 105 by 100 into 10 0 কাট খালে এটা চোৱা 10.5 হ'ব হয়নে এটাকে আমি 2 নম্বৰ কোৱেশ্চন কিটাও ইমানতে শেষ হৈছে হয়নে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এটা 3 নম্বৰ কোৱেশ্চন কিটা চোৱাচোন কি দি আছে পূৰণফল নিৰ্ণয় কৰা আছে এইকিটাও কি কৰিব লাগে আমি পূৰণফল উলিয়াব লাগে আগৰ কোৱেশ্চন কিটাত কি আছিল এটা সংখ্যা দশমিকত দি আছিল আৰু এটা কি আছিল পূৰ্ণ সংখ্যা দি আছিল কিন্তু ইয়াত কি কৰা আছে দুইটা সংখ্যা কি দি আছে দশমিকত দি আছে হয়নে এতিয়া আমি আহাচোন 1 নম্বৰ কোৱেশ্চনটো কৰো এটো আমি লিখিব পাৰো যে 51 বাই কি হয় 100 কিন্তু এটো আমি লিখিব পাৰো 5 বাই 10 হয়নে এতিয়া আমি একিটা পূৰণ কৰিলে কিমান হৈ যাব 51 আৰু 5 পূৰণ কৰিলে কিমান হৈ যাব 5 * 5 আৰু 5 5 গুণ কিমান হ'ব 25 আৰু 100 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 1000 হয়নে এটাকে কেটা শূন্য আছে তলত তিনিটা গতিকে দশমিকটো কেটা সংখ্যাৰ আগত বহিব তিনিটা সংখ্যাৰ আগত 0.255 হয়নে এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো আহাচোন এটো কিমান হৈ যাব 25 by 100 into 25 by 100 আশা কৰো সকলোৱে একিটা বুজি পাইছা ভগ্নাংশ কিটা হয়নে কাৰণ আমি আগৰ পৰাই 1 নম্বৰ কোৱেশ্চনৰ পৰা একে ধৰণৰ কোৱেশ্চনে কৰি আছো হয়নে ইয়াত কেটা আছে 0.25 আছে দুটা সংখ্যাৰ আগত কি আছে দশমিকটো আছে গটিকে কিমান হ'ব 100 আৰু ইয়াতো কি আছে দুটা সংখ্যাৰ আগত দশমিক আছে ইয়াতো কি হ'ব 100 এতিয়া আমি 25 কি কৰিম পূৰণ কৰিলে কিমান হৈ যাব 625 আৰু 100 পূৰণ কৰিলে কিমান হৈ যাব
10,000 হয়নে এতিয়া কেটা শূন্য আছে চাৰিটা শূন্য আছে গতিকে চাৰিটা সংখ্যাৰ আগত কি বহিব দশমিক বহিব 0.0625 হয়নে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো হাসন 157 বাই কিমান হ'ব 100 into 355 বাই কিমান হ'ব 100 এতিয়া চোৱা 157 আৰু 355 যদি আমি পূৰণ কৰো কিমান পাম 55735 বাই কিমান হ'ব তলত একিটা যদি পূৰণ কৰো 10000 হয়নে কেটা শূন্য আছে চাৰিটা গতিকে চাৰিটা সংখ্যাৰ আগত কি বহিব দশমিক 5735 এটো ইয়াৰ আনসাৰটো হৈ যাব এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আছন এটো কিমান হৈ যাব 57 বাই 10 into 325 বাই কিমান হ'ব 100 এতিয়া আমি 57 আৰু 325 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 18525 আৰু একিটা পূৰণ কৰিলে কিমান হৈ যাব 1000 হয়নে এটাকে কেটা শূন্য আছে তিনিটা আছে গতিকে কেটাৰ সংখ্যাৰ আগত দশমিকটো বহিব তিনিটা সংখ্যাৰ আগত 18.525 আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চন লৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন গিটা কৰো আহাচোন এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটো কিমান হৈ যাব 10003 বাই কিমান হ'ব 100 হয়নে into কিমান হৈ যাব 22 বাই কিমান হ'ব 10 হয়নে এতিয়া আমি উপৰ গিটা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 220066 হয়নে আৰু তলগিটা পূৰণ কৰিলে কিমান হৈ যাব 1000 ইকুৱেল টু কিমান হৈ যাব 220.066 এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটো কিমান হৈ যাব 10101 বাই কিমান হ'ব 100 into 101 বাই কিমান হ'ব 100 ইকুৱেল টু কিমান হৈ যাব এটো 10000 আৰু আমি উপকিটা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 1020201 হৈ যাব হয়নে কেটা 0 আছে চাৰিটা 0 আছে গতিকে চাৰিটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব 102.0201 এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰো হাসন এটো কিমান হৈ যাব 5 বাই 10 into এটো কিমান হৈ যাব 5 বাই 100 এতিয়া কিমান হৈ যাব তলগিটা যদি পূৰণ কৰো 1000 আৰু 5 5 কিমান হ'ব 25 যেহেতু তিনিটা শূন্য আছে কেটা সংখ্যাৰ আগত দশমিকটো বহিব তিনিটা সংখ্যাৰ আগত 0.025 আৰু নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন 151 by 100 into 515 by কিমান হ'ব 100 এইটা যদি পূৰণ কৰো কিমান হৈ যাব এটো 10000 আৰু 151 আৰু 515 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 77765 যেহেতু শূন্য কেটা আছে চাৰিটা আছে হয়নে গতিকে কেটা সংখ্যাৰ আগত দশমিকটো বহিব চাৰিটা সংখ্যাৰ আগত 7.7765 আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন কিটা বুজি পালা হয়নে এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ আৰু 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে আৰু মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব বুলি কৈছে আমি আহাচোন এই অংকটো কৰো এতিয়া আমি প্ৰথমে লিখি লওঁ মাটি টুকুৰা জোখ হয়নে মাটি টুকুৰা জোখ
18.25 into 15.75 মিটাৰ হয়নে এতিয়া যেহেতু আমাক ইয়াত দুটা মান দিয়া আছে হয়নে তাৰে আমাক কোনটো দিশ কোনটো প্ৰস্থ আমাক দিয়া নাই হয়নে আমি ধৰি লম যে ধৰা হল মাটি টুকুৰাৰ দিশ প্ৰথম দিশ লিখি লম হয়নে equal to 18.25 মিটাৰ আৰু মাটি টুকুৰাৰ প্ৰস্থ হয়নে কিমান ধৰি লম 15.75 মিটাৰ এতিয়া যেহেতু চাৰিওফালৰ বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্য বেৰৰ প্ৰয়োজন বুলি কৈছে গুটে চাৰিওফালৰ বুলি কৈছে হয়নে গতিকে আমি কি উলিয়াব লাগিব মাটি টুকুৰাৰ পৰিসীমা হয়নে এতেকে লিখিবা মাটি টুকুৰাৰ পৰিসীমা হল পৰিসীমা সূত্ৰটো কি আছিল 2 পূৰণ দিশ যোগ কি আছিল প্ৰস্থ হয়নে এতিয়া 2 আহিলে দিশটো কিমান আছে 18.25 প্লাস প্ৰস্থটো কিমান আছে 15.75 কি হ'ব এটো মিটাৰ 2 into একিটা যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 34 হয়নে এতিয়া 34 আৰু 2 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 4 দুগুণ 8 আৰু 3 দুগুণ কিমান হ'ব 68 এটাকে পৰিমাণটো কিমান হ'ব 68 মিটাৰ হয়নে এটাকে তোমালোকে লিখি দিবা যে এটাকে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 2.4 cm দৈৰ্ঘ্য বাহুযুক্ত বৰ্গৰ এটা কালি কিমান হ'ব বুলি কৈছে বৰ্গটো কি উলিয়াব লাগে আমাক কালি উলিয়াব লাগে হয়নে বা চোৱাচোন কি দি আছে বৰ্গটোৰ দৈৰ্ঘ্য কিমান দি আছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হয়নে বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 2.4 cm হয়নে এটা কি উলিয়াব লাগে বৰ্গটো কি উলিয়াব লাগে কালি উলিয়াব লাগে হয়নে যেহেতু এটা বাহু কি হয় 2.4 cm আছে যেহেতু বৰ্গ কি আছিল বৰ্গৰ গুটেকিডাল বাহু কি হয় সমান হয় যদি এটা বাহু যদি 2.4 cm হয় গুটেকে গুটে প্ৰত্যেকডাল বাহুৱে কি হ'ব চাৰিডাল বাহুৱে কিমান হৈ যাব 2.4 cm এতিয়া কি উলিয়াব লাগে বৰ্গটোৰ কালি বৰ্গটোৰ কালি ফৰ্মুলাটো কি আছিল বাহু পূৰণ বাহু গতিকে আমি বাহুটো কিমান দি আছে 2.4 হয়নে 2.4 ইনটু কিমান হৈ যাব 2.4 এইকিটা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 5.76 বৰ্গ সেন্টিমিটাৰ আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এখন চাৰিচকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে উলিছে এখন চাৰিচকীয়া বাহনে কি হল প্ৰতি লিটাৰত কিমান দূৰত্ব অতিক্ৰম কৰিলে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে এতিয়া 100 মিটাৰ
এতিয়া 100 লিটাৰ পেট্ৰলে কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু আমি উলিয়াব লাগে হয়নে আহাচোন এতিয়া অংকটো কৰো প্ৰতি লিটাৰ পেট্ৰলেৰে দূৰত্ব অতিক্ৰম কৰে কিমান দূৰত্ব অতিক্ৰম কৰে 15.5 কিলোমিটাৰ হয়নে আৰু কি হয় 100 লিটাৰ পেট্ৰলেৰে দূৰত্ব অতিক্ৰম কৰে কি কৰিম 100 লিটাৰ পেট্ৰলে কিমান দূৰত্ব অতিক্ৰম কৰিব কি কৰিম আমি এটো 15.5 লগত কি কৰি দিম আমি 100 টো পূৰণ কৰি দিম হয়নে তেতিয়া আমাৰ কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু ওলাই যাব হয়নে এটো লগত যদি 100 টো যদি পূৰণ কৰি দিও তেতিয়া কিমান হৈ যাব 155 কিলোমিটাৰ হয়নে এতেকে 100 লিটাৰ পেট্ৰলে কিমান দূৰত্ব অতিক্ৰম কৰিব 1550 কিলোমিটাৰ হয়নে আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ অনুশীলনী 2.4 টো ইমানতে সমাপ্ত হৈছে আমি যিমান বিলাক কোৱেশ্চন আজি আলোচনা কৰিলো আশা কৰো সকলোৱে বুজি পালা যদি তোমালোকে যদি এতিয়াও যদি যিকোনো কোৱেশ্চন বুজি পোৱা নাই তেনেহলে জাস্ট কমেন্ট কৰিলে হৈ গল মই তোমালোকক আগতেও কৈছো আৰু এতিয়া কম যে তোমালোকৰ হেই প্ৰবলেম বিলাক মই নেক্সট ভিডিঅত সলভ কৰিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা